নমস্কাৰ। মই অসমত বসবাস কৰা আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বসবাস কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদ উজ জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী ভাৰতীয় হিচাপে, এগৰাকী অসমীয়া হিচাপে অসমত আৰু ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে যিটো ঈদ উজ জোহা তেখেতসকলে ঈদ উৎসৱ পালন কৰে, তাৰ কাৰণে মই তেখেতসকলে শুভেচ্ছা জনাইছোঁ। মই আশা কৰিম যে ঈদ উজ জোহাৰ মাজেৰে তেখেতসকলে যিটো ভাতৃত্ববোৰ, যিটো এনাজৰী কটকটীয়া কৰিব আৰু প্ৰত্যেকগৰাকী অসমীয়া লোকে বা ভাৰতবৰ্ষৰ লোকে বসবাস কৰা শান্তি আৰু সম্প্ৰীতিয়ে তেখেতসকলে যাতে বসবাস কৰিব পাৰে, তাৰ কাৰণে নিশ্চয়কৈ মই প্ৰাৰ্থনা কৰিম। আমি আশা কৰিম যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ যিটো পবিত্ৰ ঈদ উজ জোহা এটা ধৰ্মীয় আৱেগ অনুভূতিৰে তেখেতসকলে উদযাপন কৰে, আৰু এই আৱেগ অনুভূতিৰ লগত অন্য জাতি জনগোষ্ঠী বা অন্য ভাষাভাষী লোককো যাতে এটা সমন্বয় বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰিব পাৰে, ত্যাগৰে তেখেতসকলে যাতে এটা সুন্দৰকৈ এই উৎসৱটো পালন কৰিব পাৰে, আগন্তুক ঈদ উজ জোহাৰ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। মই অসমত বসবাস কৰা আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বসবাস কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদ উজ জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী ভাৰতীয় হিচাপে, এগৰাকী অসমীয়া হিচাপে অসমত আৰু ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে যিটো ঈদ উজ জোহা তেখেতসকলে ঈদ উৎসৱ পালন কৰে, তাৰ কাৰণে মই তেখেতসকলে শুভেচ্ছা জনাইছোঁ। মই আশা কৰিম যে ঈদ উজ জোহাৰ মাজেৰে তেখেতসকলে যিটো ভাতৃত্ববোৰ, যিটো এনাজৰী কটকটীয়া কৰিব আৰু প্ৰত্যেকগৰাকী অসমীয়া লোকে বা ভাৰতবৰ্ষৰ লোকে বসবাস কৰা শান্তি আৰু সম্প্ৰীতিয়ে তেখেতসকলে যাতে বসবাস কৰিব পাৰে, তাৰ কাৰণে নিশ্চয়কৈ মই প্ৰাৰ্থনা কৰিম। আমি আশা কৰিম যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ যিটো পবিত্ৰ ঈদ উজ জোহা এটা ধৰ্মীয় আৱেগ অনুভূতিৰে তেখেতসকলে উদযাপন কৰে, আৰু এই আৱেগ অনুভূতিৰ লগত অন্য জাতি জনগোষ্ঠী বা অন্য ভাষাভাষী লোককো যাতে এটা সমন্বয় বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰিব পাৰে, ত্যাগৰে তেখেতসকলে যাতে এটা সুন্দৰকৈ এই উৎসৱটো পালন কৰিব পাৰে, আগন্তুক ঈদ উজ জোহাৰ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।